আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহলে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি সাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ সমাজ সচেতক ব্যক্তিসকল অতি পৰিতাপ আৰু দুখৰ কথা অসম মুলুকতেই অসমীয়া ভাতৃৰ হাততে আজি নিধন হ'ব লগাত পৰিছে সৌ সিদিনা কাৰ্বি আংলং ডকমকাত আমাৰ এই অসমৰে প্ৰতিভাৱান ল'ৰা দুজন হঠাৎ কিছুমান নৰপিশাচৰ হাতত সলিল সমাধি হৈছে তাৰ উদ্দেশ্য আগত ৰাখি আমি আজি তেখেতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে তথা দ্বিতীয়বাৰ যাতে এই অসম ভূমিত এনেকুৱা ধৰণৰ কাৰ্য আকৌ পুনৰাই নঘটে লগতে যি নৰপিশাচ কালপিতসকলে এনেকুৱা জঘন্য আৰু কঠোৰতম কাণ্ডটো কৰিছে তেখেতসকলক খুব কম সময়ৰ ভিতৰত ভাৰতীয় আইনী ব্যৱস্থাৰ গণ্ডিত তেখেতসকলক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে লগতে যিবোৰ এই হত্যাকাণ্ডত জড়িত ছ'চিয়েল মিডিয়াত অন্তৰ্ভুক্ত যিমানবোৰ ব্যক্তি আছিলে সেই ব্যক্তিসকলকো কৰায়ত্ব কৰি দৃষ্টান্তমূলক ভাৰত প্ৰশাসন বা অসম চৰকাৰে ৰাইজক দাঙি দেখুৱাব লাগে আৰু সেই সুযোগতেই আমি তেখেতসকলক স্মৰণ কৰি আজি এই স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ এই অঞ্চলৰ সকলো ৰাইজে মিলি আমাৰ এই অঞ্চলতো যাতে শান্তি সম্প্ৰীতি অটুট থাকক এই উদ্দেশ্য কামনা ৰাখি আজিৰ এই অনুষ্ঠানত সকলো ৰাইজকে একগোচিকৈ বন্তি প্ৰজ্বলন কৰিবৰ বাবে আহ্বান জনাই লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আহ্বান জনাইছোঁ ষ্টাৰ্ট হৈছে ইয়াৰ লগে লগে তেখেতসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে আমি আমাৰ এই অঞ্চলৰ সমাজকৰ্মী তৰুণ বৰদেৱক এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছোঁ আৰু লগতে লোহিত ডেকাদেৱকো এগছি বন্তি প্ৰজ্বলন ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু এতিয়া সহজ মৃত্যু এতিয়া মৃত্যু যদি শিল্প হয় মৃত্যু কি দৰে সুলভ মৃত্যু এতিয়া সহজ এই সুযোগতে আপোনালোককো জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই অঞ্চলৰে এটি খাটি দৰঙীয়া ইউটিউব আমাৰ এই অঞ্চলৰ পৰা প্ৰকাশ হৈ আছে সময়ে সময়ে তেওঁলোকে ফেচবুক বা ইউটিউবৰ যোগেৰে তেওঁলোকৰ প্ৰকাশ প্ৰতিভা বিকাশ কৰি আহিছে তেখেতসকলেও আজি এই অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই অনুষ্ঠানত বহুত দুখ প্ৰকাশ কৰিছে
তেখেতসকলে সেই দুখ প্ৰকাশ কৰি আজি আমাৰ মাজত উপস্থিত হৈ তেখেতসকলৰ আত্মাসদ্গতিৰ অৰ্থে মৌন প্ৰাৰ্থনাৰ লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তেখেতসকলক আমি এই সুযোগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই কাৰ্যসূচীটো তেখেতসকলক ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছোঁ। তেখেতসকলক বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত অন্ধ শাসন ভণ্ড শাসক অৰ্থ লোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্নবাহক মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি ক্লান্ত জীৱন আজি ক্লান্ত দিঠক আজি দুচকুত ভাহে মাথো শান্তি হোৱাৰ সপোন দেখি পশু হোৱাত কিমান বাকী জীৱন দিয়াৰ ক্ষমতা নোকাৰ জীৱন লোৱাৰ ক্ষমতা অপাৰ জন্ম লোৱাৰ অৰ্থ বিশাল অৰ্থ নৰল হ'ল মহাকাল শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি আদৰিব নৱ প্ৰভাত শান্তি ৰাতিৰ স্নিগ্ধ জোনা শুদ্ধ মনৰ মুক্ত কোঠা মানৱ প্ৰেমৰ মূৰ্ত প্ৰকাশ মুকুতি আজি আহি দুচকুত খাৰে ৰয় বুকুৱে বুকুৱে বয় শান্তিৰ ঢল মই হিন্দু মই বড়ো মই মুছলমান মই কাৰ্বি মই ৰাভা অসম সন্তান
দখু দিখে আজি দেখো দল সমদল সকলোৱে নেতাজী কৰে কোলাহল কিয় লাগে অনৰাদে নিজে গহিম হাজিম সদে মই হিন্দু মই বড়ো মই মুছলমান মই কাৰ্বি মই ৰাভা অসম সন্তান আনক মাৰি নিজে জীয়াই থকাৰ নহয় পণ বুজা বুজি এৰা ধৰাত আগুৱাবৰ মন তেজৰ ফাকুৰে নুমলো মই মৰা কটাৰ খেল আৰু নেখেলো মই হিন্দু মই বড়ো মই মুছলমান মই কাৰ্বি মই ৰাভা অসম সন্তান মই গহিম সোণৰ অসম মাথো প্ৰীত